Hello everybody, you are most welcome to my video class. Myself Dr. Sapna Kakati, Associate Professor in HOD, Department of History, Sadar College. Today we are going to discuss about concept of nuclear physics in ancient India. তাৰমানে আমাৰ প্ৰাচীন ভাৰতবৰ্ষত যেটো পাৰমাণৱিক ভৌতিক বিজ্ঞান বুলি কয় পাৰমাণৱিক ভৌতিক বিজ্ঞানৰ বিকাশ হৈছিল না নাই সেইবুলি যদি কওঁ তেনেহলে কম যে আমি যেহেতু বেদিক পিৰিয়ডৰ পৰা আমাৰ গোটেই ৰিটেন এভিডেন্সবিলাক আছে বৈদিক সাহিত্যসমূহত হৈছে আমাৰ গোটেই মেইন সোৰ্সটো তাৰ পৰা আমি প্ৰাচীন আমাৰ যিখিনি ঋষিমুনি আছিলে বৈদিক যুগৰ তেওঁলোকৰ আমাৰ গোটেই ইণ্ডিয়ান নলেজ সিস্টেম তাতেই সোমাইছে তেওঁলোকৰ যিখিনি ফিলচফি তেওঁলোকৰ যিখিনি ৰাইটিংছ তেওঁলোকৰ যিখিনি শিক্ষা তেওঁলোকে দিছিলে তাৰ এভিডেন্সখিনি যেটো আমাৰ হাতত আছে আৰু তাৰ পৰা আমি এটোৱে গম পাওঁ যে আমাৰ ভাৰতত বাকি লিটাৰেচাৰ ডেভেলপমেন্ট বা সায়েন্স এণ্ড টেকনলজি ডেভেলপ মেথছৰ ডেভেলপমেন্টে হওক তাৰ লগে লগে কি হৈছিলে যেটো নিউক্লিয়াৰ ফিজিক্স আমি সাধাৰণতে কি বুজো নিউক্লিয়াৰ ফিজিক্স মানে এনেকুৱা লাগে একেবাৰে যেন এটা মডাৰ্ণ কনসেপ্ট নিউক্লিয়াৰ ফিজিক্সৰ কথা ইমান বছৰ আগতে কেনেকৈ জানিব তেনেকুৱা ধৰণৰ ভাৱ হয় কিন্তু আমি যদি বেদিক লিটাৰেচাৰবিলাক চাওঁ তেনেহ'লে আমি দেখিম যে ভাৰতীয় সেই ঋষিমুনিসকলৰ তেওঁলোকে কি কৰিছে তেওঁলোকে বিভিন্ন প্ৰাকৃতিক নিয়মৰ বিষয়টো অধ্যয়ন কৰিছিলে তাৰ লগে লগে তেওঁলোকে কি কৰিছিলে এই যেটো অণু পৰমাণু এইবিলাকৰ ওপৰতো তেওঁলোকে কিন্তু মানে কি কৰিছিলে ব্যাখ্যা আগবঢ়াইছিল আমাৰ কাৰণে ভাৰতবৰ্ষৰ কাৰণে আটাইতকৈ গৌৰৱৰ কথা যে এজন ঋষি তেওঁ আছিলে যিজন মহৰ্ষি কণাদে আমি সাধাৰণতে অণুৰ আৱিষ্কাৰ কাক বুলি কওঁ আমি অণুৰ আৱিষ্কাৰ ডেল্টনে আমি অণু আৱিষ্কাৰ কৰিছিলে বুলি আমি সকলোৱে জানো কিন্তু ডেল্টনতকে 2500 ইয়াৰ্ছ এগো তাৰ ইমান বছৰ আগতে আমাৰ মহৰ্ষি কণাদে কি কৰিছিলে তেওঁ সেই অণুৰ ধাৰণা তেওঁ আগবঢ়াইছিলে তেওঁ যিখন সেইকাৰণে আমি ক'ব পাৰো যে তেওঁ কি বুলি কৈছে যে মহৰ্ষি কণাদক আণৱিক সূত্ৰৰ প্ৰতিষ্ঠাতা হিচাপে গণ্য কৰিব পাৰি বুলি কোৱা হৈছে যে মহৰ্ষি কণাদ মে বি কল্ড ইজ দ্য ফাউণ্ডাৰ অফ এটমিক থিয়ৰী যেটো আমি এটমিক থিয়ৰী সাধাৰণতে আমি ওয়েষ্টাৰ্ণ কাণ্ট্ৰিবিলাকতহে প্ৰথম ওলাইছিল বুলি জানো কিন্তু আমাৰ ভাৰতত বহুত আগতে তেওঁ কি বুলি কৈছে যে তেওঁৰ যিখন গ্ৰন্থ আছিলে কণাদৰ যেটো বৈশেষিক সূত্ৰ বাই কণাদ তাত তেওঁ 9 বিধ হাৰদ্ৰব্যৰ কথা উল্লেখ কৰিছে আৰু সেই 9 বিধৰ কথা যদি আমি চাওঁ কি দেখিম যে পৃথিৱী আৰ্থ পানী ৱাটাৰ অগ্নি ফায়াৰ তেজস ইথাৰ বায়ু উইণ্ড কাল টাইম দিশ স্পেচ মানৱ মাইণ্ড আৰু আত্মা মিন্স সোল এই হাৰদ্ৰব্যৰ ভিতৰত তেওঁ কি কৈছে যে পৃথিৱী পানী তেজস আৰু বায়ুৰ পৰমাণু আছে তাৰমানে এই 9টা বস্তুৰ কথা কৈছে আৰু 9টাৰ ভিতৰত তেওঁ কি কৈছে 5টা বস্তুৰ কি কৈছে তেওঁ পৰমাণু আছে বুলি কৈছে যে সেইবিলাকৰ সেই যিবিলাক মলিকুলছবিলাক আছে সেই মলিকুলছবিলাকৰ আকৌ কি আছে ফাৰ্দাৰ তেওঁ কি কৈছে এটমছ আছে বুলি কৈছে তেওঁ কি কৈছিলে যে তেওঁ আৰু এটা একেবাৰে সাংঘাতিক ধৰণৰ তেওঁ ব্যাখ্যা আগবঢ়াই থৈছে যেটো মানে আজিৰ পৰা ইমান হাজাৰ বছৰ আগতে এজন ভাৰতীয় ঋষিয়ে যে এই পৰমাণুৰ ওপৰত এনেকুৱা এটা কথা কৈ গৈছে যেটো খুব মানে ভাৰতৰ কাৰণে আটাইতকৈ গৌৰৱৰ কথা যে তেওঁ কি কৈছিলে যে কণাদৰ মতে অণু আৰু পৰমাণু সদায় গতিশীল অবিভাজ্য আৰু শাশ্বত তেওঁ কি কৈছে যে molecules and atoms are always in motion indivisible and eternal যেটো সত্য পশ্চিমীয়া দেশবিলাকত বহুত পিছতহে হেতু জনা গৈছিল তাৰ পিছত কি আহিল তেওঁ আৰু এটা কথা কৈছিলে যে তেওঁ অণু পৰমাণুৰ আয়তন গতি আৰু ৰাসায়নিক বিক্ৰিয়াৰ কথাও তেওঁ ব্যাখ্যা কৰি গৈছে তেওঁ কি কৈছে যে according to Conas molecules and atoms have dimension motion and chemical reaction এই গোটেইকেইটা বস্তু গতিকে এটমিক বা নিউক্লিয়াৰ ফিজিক্সৰ ক্ষেত্ৰত আমাৰ ভাৰতত যে চৰ্চা হৈছিলে বা বেদিক পিৰিয়ডত যে আমাৰ ভাৰতীয় মানুহে সেই কথাখিনি জানিছিলে তাৰ এভিডেন্স কি আছে কণাদে তেওঁৰ লিখনিত সেইখিনি থৈ গৈছে তাৰ পিছৰ পিৰিয়ডত যদি চাওঁ তাৰ পিছৰ পিৰিয়ডত কি হ'ব যে বেদিক পিৰিয়ডৰ পিছত আমি কি আহিলে বুদ্ধিষ্ট আৰু জৈন
লিটাৰেচাৰ ডেভেলপমেণ্ট হৈছিলে এতিয়া এই বুদ্ধিষ্ট আৰু জৈন লিটাৰেচাৰটো কি আছে আমি এই যে নিউক্লিয়াৰ ফিজিক্সৰ ডেভেলপ হৈছিলে বা আমাৰ ভাৰতত নিউক্লিয়াৰ ফিজিক্সৰ কনচেপ্ট আছে সেই কথাখিনি কিন্তু তাৰ এভিডেঞ্চ আমি পাইছোঁ যে জৈন দাৰ্শনিকসকলে তেওঁলোকে কি কৰিছে অনুপৰমাণুৰ ব্যাখ্যা তেওঁলোকে আগবঢ়াইছে তেওঁলোকে কি কৰিছিলে পৰমাণু পদাৰ্থৰ গতি পদাৰ্থৰ ধৰ্ম আদি এই প্ৰত্যেকটো বিষয় তেওঁলোকে কি কৈছে যুক্তিপূৰ্ণ তেওঁলোকে ব্যাখ্যা আগবঢ়াইছে প্ৰত্যেকটো তেওঁলোকে ডিটেইলছ ষ্টাডি কৰিছে তাৰপিছত তেওঁলোকে কি কৈছিলে জৈন দাৰ্শনিকসকল আৰু এক খুব আগবঢ়া আছিলে অনাদতকৈ ওপৰত তেওঁলোকে গৈ তেওঁলোকে আৰু এটা অতি ডাঙৰ মানে তেওঁলোকে এটা ডিচিশ্যন এটা দি কি কৈছিল বুলি ক'ব পাৰি যে তেওঁলোকে কৈছিলে যে পৰস্পৰ বিপৰীতধৰ্মী অণুসমূহ লগ হৈ আয়নিক বন্ধনৰ সৃষ্টি কৰে এইটো কোনে কৈছিলে যে জৈন ফিলচফাৰে কৈছিলে যে অপজিটলি চাৰ্জড এটমছ কম্বাইন টু ফৰ্ম এন আয়নিক বণ্ড গতিকে যিটো আমি নিউক্লিয়াৰ ফিজিক্সৰ যিটো আমি প্ৰমাণ কৰে যে ভাৰতীয় মানুহৰ নিউক্লিয়াৰ ফিজিক্সৰ কনচেপ্ট আছিলে বুদ্ধিষ্ট আৰু জৈন লিটাৰেচাৰ ডেভেলপমেণ্ট কেতিয়াৰ পৰা হৈছিলে 6th century BCE যীশু খ্ৰীষ্ট জন্মৰ 6 শতিকাৰ আগতে আমাৰ ভাৰতবৰ্ষৰ আমাৰ ঋষিমুনিসকলৰ পৰা আৰম্ভ কৰি বৌদ্ধ আৰু জৈন পণ্ডিতসকলে কি কৰিছিলে এই নিউক্লিয়াৰ ফিজিক্সৰ কনচেপ্ট কিন্তু আমাক দি থৈ গৈছে ঠিক তেনেকৈ আন এজন বুদ্ধিষ্ট ফিলচফাৰ আছিলে তেওঁ আছিলে কাত্যায়ন আৰু সেই কাত্যায়নেও কি কৰিছিলে তেওঁ মলিকুলছবিলাকৰ তেওঁ মূলৰ তেওঁ ধাৰণা কিন্তু দি গৈছে যে অণু কি বস্তু অণুৰ তাৰ কেৰেক্টাৰিষ্টিকবিলাক কি তাৰ ডিটেইলছ ব্যাখ্যা কিন্তু এই বুদ্ধিষ্ট ফিলচফাৰজনে দি গৈছে ঠিক তেনেকৈ আন এখন আমাৰ যদি মানে বেদিক পিৰিয়ডৰ লেটাৰ বেদিক পিৰিয়ডৰ এখন লিটাৰেচাৰ যদি আমি নাম লওঁ অগ্নিপুৰাণতো কি আছে যে অণুতকৈ সৰু উপাদান পৰমাণুৰ কথা কৈছে যে মলিকুলতকৈ সৰুটো কি আমি যে এটমৰ কনচেপ্টটো আমি ক'ত পাওঁ অগ্নিপুৰাণতো পোৱা গৈছে উপনিষদত আছে উপনিষদৰ যিটো ফিলচফি তাত আমাৰ এই যিটো নিউক্লিয়াৰ ফিজিক্সৰ কনচেপ্ট মেইনলি অণু আৰু পৰমাণু তাৰ বিষয়ে ডিটেইলছ তেওঁলোকে কিন্তু তাৰ ব্যাখ্যা কৰি থৈ গৈছে তেওঁলোকে উপনিষদৰ দৰ্শন অনুসৰি পৃথিৱীৰ দ্বাৰা গোটা অৱস্থা পানীৰ দ্বাৰা জুলীয়া অৱস্থা বায়ুৰ দ্বাৰা গেছীয় অৱস্থা অগ্নিৰ দ্বাৰা প্লাজমা অৱস্থা আৰু আকাশৰ দ্বাৰা আণৱিক অৱস্থাক বুজোৱা গৈছে গতিকে তেওঁলোকৰ মানে কি ৱৰ্ডিংছবিলাক বেলেগ আছিলে কিন্তু তেওঁলোকৰ যিটো এক্সপ্লেনেশ্যন বা তেওঁলোকে যিটো বস্তু বুজাব খুজিছে সেইখিনি যদি আমি তাৰ ভিতৰলৈ যাওঁ তাৰ যিটো মিনিংটো যদি চাওঁ তেনেহ'লে দেখিম যে সেই আমাৰ উপনিষদৰ যিবিলাক তেওঁলোকৰ ফিলচফি আছিলে উপনিষদৰ ফিলচফিত সেই নিউক্লিয়াৰ ফিজিক্সৰ কনচেপ্টটো কিন্তু সোমাই আছে তাৰপিছৰ আন এজন আমাৰ ভাৰতীয় ঋষি আছিলে মহৰ্ষি গৌতম তেওঁ এখন কিতাপ লিখিছিলে সেইখনৰ নাম আছিলে অনু সিদ্ধান্তম সংস্কৃতত লিখিছিলে অনু সিদ্ধান্তম ৱাজ ৰিটেন বাই মহৰ্ষি গৌতম ইন সংস্কৃত লেংগুৱেজ আৰু সেই কিতাপখনত তেওঁ কি কৈছে যে অনুক নিৰীক্ষণ কৰিব পৰা 3বিধ মাইক্ৰস্কোপৰ বৰ্ণনা কৰিছে কি কৰিছিলে মহৰ্ষি গৌতম ডেছক্ৰাইব 3 টাইপছ অফ মাইক্ৰস্কোপ থ্ৰু হুইচ এটমছ কেন বি অবজাৰ্ভড গতিকে ইমান ডাঙৰ প্ৰত্যেক মানে আমি বেদিক পিৰিয়ডৰ পৰা আৰম্ভ কৰি বুদ্ধিষ্ট জৈন টেক্সট গোটেইখিনিতে আমি পুৰাণত হওক বা উপনিষদত হওক গোটেইখিনিতে আমি কি কৰিছিলোঁ নিউক্লিয়াৰ ফিজিক্সৰ গোটেই কনচেপ্টখিনি আমি পাইছিলোঁ ঠিক একে সময়তে ছায়েন্সৰ আৰু এটা বস্তু ক'ব পাৰোঁ যে কনচেপ্ট অফ ইউনিভাৰ্ছ বিশ্বব্ৰহ্মাণ্ডৰ ধাৰণাও আমাৰ ইণ্ডিয়ান যিটো লিটাৰেচাৰ বেদিক লিটাৰেচাৰবিলাকত বিশ্বব্ৰহ্মাণ্ডৰ ধাৰণাও আছিলে তাত কি কৈছিলে যে ব্ৰহ্মাণ্ড শব্দটো ব্ৰহ্ম আৰু অণ্ড শব্দৰ পৰা সৃষ্টি হৈছে আনহাতে বৃহৎ শব্দৰ পৰাও ব্ৰহ্ম শব্দৰ সৃষ্টি হৈছে বুলি কৈছে যাৰ অৰ্থ হৈছে প্ৰসাৰ মানে এক্সপাণ্ড অণ্ড শব্দৰ অৰ্থ হৈছে ডিম বা অৰ্থাৎ এটা ডিম এটা তাৰমানে এক্সপানশ্যন হৈ পেলাই তাৰ পৰা এই গোটেই আমাৰ ইউনিভাৰ্ছখন সৃষ্টি হৈ গৈছে বুলি কৈছে আৰু তাত কি কৈছে যে আন এখন গ্ৰন্থ শতপথ ব্ৰাহ্মণ গ্ৰন্থ তাত কৈছে যে সৃষ্টিৰ আদিতে প্ৰচণ্ড উত্তাপৰ ফলত এটা সোণালী ডিমৰ সৃষ্টি হৈছিল বহু বছৰ এই সোণালী ডিমটো উপঙি থকাৰ পিছত তাৰ পৰাই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিল ঠিক তেনেকৈ এনাডাৰ ইম্পৰ্টেণ্ট ইণ্ডিয়ান লিটাৰেচাৰ বা বেদিক লিটাৰেচাৰ আছিলে বায়ু পুৰাণত কি আছে যে সমগ্ৰ ব্ৰহ্মাণ্ড অৰ্থাৎ চন্দ্ৰ সূৰ্য নক্ষত্ৰসমূহ আৰু তাৰকাৰাজ্যসমূহ এটা প্ৰকাণ্ড ডিমৰ ভিতৰত সোমাই আছে আৰু এই সময়ত এই ডিমটো দুফাল হৈ পেলাই এই গোটেই গ্ৰহ নক্ষত্ৰবিলাক ওলাই পৰিছিলে গতিকে এই এটমিক
যিটো নিউক্লিয়াৰ ফিজিক্সেই হওক বা মানে লাইট চাউণ্ড তাৰপিছত কনচেপ্ট অফ ইউনিভাৰ্ছ, এই ছায়েন্সৰ যিটো ছায়েন্স এণ্ড টেকন'লজি ডেভেলপমেণ্ট বা কনচেপ্ট অফ ছায়েন্সৰ গোটেই ধাৰণাটো আমাৰ বেদিক লিটাৰেচাৰবিলাকত আছিলে বা প্ৰাচীন ভাৰতত কি হৈছিলে যে নিউক্লিয়াৰ ফিজিক্সৰ ডেভেলপমেণ্ট হৈছিলে। ক'ত পালোঁ আমি মহৰ্ষি কণাদক আমি নাম ল'ব পাৰোঁ। কণাদক নাম ল'ব পৰা নহয়, তেওঁক আমি ফাউণ্ডাৰ বুলি ক'ব পাৰোঁ। হি মে বি কল্ড এজ দ্য ফাউণ্ডাৰ অফ নিউক্লিয়াৰ ফিজিক্স ইন এনচিয়েণ্ট ইণ্ডিয়া। গতিকে তেওঁক প্ৰতিষ্ঠাতা বুলি ক'ব পাৰি, কাৰণ ডেল্টনতকৈ প্ৰায় 2500 বছৰ আগতে তেওঁ অনুপৰমাণু ধাৰণা দিছিল। ইভিন সেইখিনি চাব পৰা, ক'লেইতো নহ'ব যে অনুপৰমাণু কেনেকৈ দেখিছে, কিহত চাব সেইবিলাক বস্তু, এইবিলাক মাইক্ৰস্কোপত চাব। আৰু সেই মাইক্ৰস্কোপৰ ডেছক্ৰিপশ্যনটো কোনে দিছে? মহৰ্ষি গৌতমে দি থৈ গৈছে। তাত বেলেগ বেলেগ ধৰণৰ মাইক্ৰস্কোপত যে সেইখিনি অবজাৰ্ভ কৰিব পাৰি, তাৰ কি অবজাৰ্ভ কৰিব, তাৰ মোশ্যনটো অবজাৰ্ভ কৰিব পাৰি, তাৰ কি অবজাৰ্ভ কৰিব, তাৰ ডাইমেনশ্যন অবজাৰ্ভ কৰিব পাৰি, তাৰ কেৰেক্টাৰিষ্টিকবিলাক কেনেকুৱা অবজাৰ্ভ কৰিব পাৰি, সেই গোটেইখিনি বস্তু দিছে। গতিকে so we can conclude that nuclear physics or concept of nuclear physics যিটো মানে ধাৰণা, সেই ধাৰণাটো আমাৰ প্ৰাচীন ভাৰতত বা ভাৰতীয় সাহিত্যসমূহত আছিল। That's all for today. Thank you.